নমস্কাৰ বন্ধুসকল, আকৌ পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই সৰু ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোক কেনেকুৱা? আশা কৰোঁ ভালেই আছে। আৰু মোৰো বৰ্তমান ভাল, যিহেতু মই বহুদিন স্বাস্থ্য মোৰ বেয়া আছিলে। সেই গতিকে আপোনালোকৰ মাজলৈ ভিডিঅ' অহাটো অলপ দেৰি হৈছে। দেৰি আপোনাৰ প্ৰায় 4-5 মাহমানৰ পৰা ভিডিঅ' মই আপলোডেই কৰা নাই ইউটিউবত। সেই গতিকে মই আপোনালোকৰ আগত দুখিত, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু এটা মোৰ এই ভিডিঅ'টো কৰোঁতে সমস্যাৰ সন্মুখীন হৈছোঁ। যিহেতু মোৰ কেমেৰাটো নাইট ভিজনৰ কাৰণে নাছিলে, তথাপিও মই শ্বৰ্টটো নাপাম বুলি মই এই শ্বৰ্টটো লৈছিলোঁ নাইট ভিজনৰ কাৰণে। যিহেতু অলপ বেয়া হৈছে, সেইকাৰণে বৰ দীঘলীয়াকৈ নাৰাখিলোঁ, সৰু এটা ক্লিপ লগাই দিলোঁ। তাৰপিছত আকৌ আহিলোঁ পুনৰ দিনৰ ভাগত আহিলোঁ দাদাৰ লগত অলপ লাগি দিম বুলি। আমাৰ দাদা যি ঠাইত কাম কৰে, মই তালৈকে আহিছিলোঁ। আহি দুটামান কাম আছিলে, মোক ক'লে, মই গুচি আহিলোঁ। সেই গতিকে দাদাকো আপোনালোক দেখিব। এইটো এটা ড্ৰেছিঙৰ কাম কৰি আছিলোঁ আমি। ড্ৰেছিঙৰ সকলোখিনি কাম মানে হৈ গৈছে। এতিয়া মুখৰ দৰ্জাকেইখনৰ কাম আছে। তাৰপিছত এইখিনি মিলাব লাগিব। তাৰপিছত কব্জা লগাব লাগিব, ওলমাব লাগিব। এয়া দেখিছে, এইখিনি কব্জা ওলোমোৱাৰ পিছত তাৰপিছত আপোনালোকক মই সম্পূৰ্ণ ড্ৰেছিঙৰ লুকছটো কেনেকুৱা আহিছে আপোনালোক দেখিবলৈ পাব। আচলতে আমাক কৈছিলে আমাৰ দোকানৰ অ'নাৰে যে ড্ৰেছিং বনোৱা আৰু অকণমান নতুন লুক হ'ব লাগে। তাৰপিছত গোটেই দোকানখন চালোঁ। তাৰপিছত চোৱাৰ পিছত যি দেখিলোঁ, কমন যিখিনি ডিজাইন, সেইখিনি ডিজাইনৰ ড্ৰেছিং মিস্ত্ৰীসকলে বনাই থোৱা আছে অলৰেডি। চ' সেই গতিকে আমি অলপ বেলেগ কিবা এটা বনাম বুলি ভাবিলোঁ, দাদা আৰু মই। সেই গতিকে এই ড্ৰেছিংটো আমি আৰ্ট কৰিলোঁ, ডিজাইন কৰিলোঁ। কৰাৰ পিছত এতিয়া এই ড্ৰেছিংটোত আমি কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু এই ড্ৰেছিংটো আপোনালোকৰ কাঠটো যদি কওঁ, কাঠটো ব্যৱহাৰ কৰিছোঁ চেগুন কাঠ। আৰু এইটো আমাৰ 4 ফুট আছে বহল, আৰু ওখটো 6 ফুট 3 ইঞ্চি আছে। বন্ধুসকল, এতিয়া এই কব্জাখিনি লগাই দিলোঁ। আৰু কব্জাৰ যিখিনি খুববোৰ কটা, যোৱাকালি নিশাই কটা আছিলে। আৰু নিশাই কটা থকাৰ বাবে ধৰক ৰাতিৰ নাইট ভিজনৰ যিটো কেমেৰাৰ ক্লিপটো মই ল'ব লাগিছিলে, সেইটো ল'ব নোৱাৰিলোঁ। কাৰণ যিহেতু কেমেৰাৰ নাইট ভিজনটো অলপ প্ৰব্লেম, ইমান স্পষ্ট নহয়। সেই গতিকে মই ভাবিলোঁ দিনৰ ভাগতে যি অকণ পাৰিম আপোনালোকৰ বাবে ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। চ' তেনেকৈ ড্ৰেছিং আমি 4খন কৰি আছিলোঁ। এখনটো গ'লগৈ অলৰেডি। এতিয়া যিখন আছে সেইখনৰ চাফ চিকুণ কৰি আপোনালোকক দেখাই আছোঁ। চাফ চিকুণ কৰি লওঁ। তাৰপিছত দাঙিবলৈ অকলেতো খুব দিগদাৰ, প্ৰব্লেম হয়। দাদাকে মাতি দিলোঁ। দাদাৰ অলপ প্ৰব্লেম দি আছে, কঁকালৰ বিষ হৈ আছে, যিহেতু অকলে উঠাবলৈ দিগদাৰ হয়। সেই গতিকে মাতিলোঁ। এতিয়া এই দৰ্জাখিনি ইয়াত লগাবলৈ আমি মিলাই লওঁ। প্ৰথমে মিলাই লৈছোঁ আন্দা মাৰি। অলৰেডি মিলাই থোৱা আছিলে এবাৰ। তাৰপিছত আকৌ পিছফালৰ যিখন প্লাই ড্ৰেছিঙৰ মৰা হৈছিলে, সেইখন মাৰি দিয়াৰ কাৰণে অকণমান 19-20 হৈ গ'ল। সেই গতিকে আকৌ এবাৰ হেৰি কৰি দিয়া হৈছে, মাৰি দিয়া হৈছে। তাৰপিছত মিলাই লোৱাৰ পিছত আমি পিছৰখিনি কাম কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে চাব। শেষত মই ভিডিঅ'টোৰ ড্ৰেছিঙৰ লুকছটো কেনেকুৱা হ'ব, সেইখিনি মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব।
এইখিনিতে ড্ৰেছিঙৰ এই ওপৰৰ ৰাউণ্ডটো আমি ফল্ডিং কৰিছিলোঁ, সেইটো খুলি আঠা দি ইয়াত ফিক্স কৰিব লাগিব। এতিয়া তাকে এইটো খুলি লওঁ, খোলাৰ পিছত আমি আঠা দি ইয়াত ফিক্স কৰি দিম। ওপৰৰ ৰাউণ্ডটো আমাৰ অলমষ্ট ফিক্স হৈ গৈছে। তাৰপিছত আমি যদি অকণমান কিনাৰবোৰ বাঢ়িছে মেলিছে সেইবোৰ চাব লাগে, চাই লওঁ। চাই লোৱাৰ পিছত শ্বেপটো ভালদৰে মিলাই তাৰপিছত ওপৰত গ্ৰাইণ্ডাৰ মেচিনটো চলাই ইয়াক ফিনিচিং কৰিব লাগিব। গ্ৰাইণ্ডাৰ মেচিনটো চলোৱাৰ পিছত যিটো আমাৰ ৰুটাৰ ডিজাইন আছিলে, সেই ৰুটাৰ ডিজাইনটো আমি সেই ৰাউণ্ডত আকৌ মাৰিব লাগিব নতুনকৈ। যিহেতু গ্ৰাইণ্ডাৰ মেচিনটো মাৰি দিয়াৰ লগে লগে অলপ অলপ কমি গৈছে, সেইকাৰণে আকৌ এবাৰ মাৰি শ্বেপটো ধুনীয়াকৈ ডিজাইনটো উঠাই ল'ব লাগিব। প্ৰায় হৈ গৈছে। যিখন পৰি থাকোঁতে অকণমান দেখুৱাইছোঁ সম্পূৰ্ণ। উঠুৱাই দিয়াৰ পিছত আপোনালোক দেখিছেই, অলপ আইকনিক কৰাৰ চেষ্টা কৰিছোঁ। আচলতে অকলেই দাঙি দিলোঁতো, গাত বহুত বল আহি গ'ল। চ' বন্ধুসকল, আকৌ আপোনালোকক জনাওঁ, নতুন ভিউৱাৰ্ছসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিব। ড্ৰেছিংখনত আপোনালোকক মই দেখুৱাইছোঁ, তলত এটা টুল আছে, আহল বহল এটা টুল, আৰু টুলটো অলপ হেৰি টাইপৰ, ভিতৰত স্পেচ আছে, মানে ওপৰৰ চিটটো যদি খুলি দিয়ে ভিতৰত কিবা কিবি বস্তু থ'ব পৰাকৈও এটা স্পেচ বনাই থোৱা হৈছে। আৰু ওপৰত আছে 3টা ড্ৰয়াৰ, আৰু ড্ৰয়াৰৰ তলতো দুটা স্পেচ আছে আপোনাৰ পাল্লা। সেইকেইটা পাল্লাটো বহুত বস্তু মানে ধৰিব, তেনেকুৱাকৈ বনাইছোঁ আমি। আৰু বাকী সকলো ড্ৰয়াৰতে এটা এটা লকো দিয়া হৈছে, যিহেতু কাষ্টমাৰৰ ৰিকুৱেষ্ট আছিলে যে চবতে লক দিব বুলি, সেইকাৰণে লক প্ৰতিটো ড্ৰয়াৰতে দি দিয়া হ'ল। আমাৰ ড্ৰেছিংখন বনাই কমপ্লিট হৈ গ'ল। ওপৰত আমাৰ দুটা দৰ্জা আছে, মেগনেট লগাই দিলোঁ। এইখনতো মেগনেট লগাই থোৱা আছে, চাব পাৰে। এইকেইটা ইয়াত গ্লাছ বহিব, 8 mm গ্লাছ দিয়া, 8 mm বা 10 mm কিবা এটা দিব। আৰু তাৰপিছত তলৰ চাইডে আছে আপোনাৰ এটা ড্ৰাজ,
এইটো এটা ড্ৰাজ লক কৰি থোৱা আছে। খোল খাব চাগে। খোল খালে। লক চিষ্টেম আছে। তলত এটা ষ্ট'ৰেজ আছে। উইথ আপোনাৰ এইটো এটা টুল হয়। টুলখন এতিয়া খুলিবলৈ বৰ দিগদাৰ হ'ব। ইয়াত ধৰিয়ে খুলিবলগীয়া হৈছে। এইটো টুল হয়। ইয়াত চিট হ'ব। ভিতৰত এটা স্পেচ দিয়া হৈছে, কিবা ইম্পৰ্টেণ্ট বস্তু থ'ব পাৰিব। টুলটোত চকা দিয়া হৈছে। এইফালেও এটা ড্ৰাজ দিয়া হৈছে, তলত এটা স্পেচ দিয়া হৈছে, বহুত ডাঙৰ। বহুত বস্তু ধৰিব ইয়াত, বহুত বস্তু সোমাই যাব ইয়াত। ড্ৰেছিংখন এনেকুৱা এটা নতুন ইউনিক ষ্টাইল এটা বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ বাবে। চাব গোটেই ভিডিঅ'টো, আৰু নতুনকৈ অহাসকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যদি ভাল লাগিছে। ঠিক আছে, ধন্যবাদ।